ডাঙৰ খবৰ দিল্লীত চৰকাৰ কৰিব বিজেপিয়ে কিন্তু বিজেপিয়ে কিয় চৰকাৰ কৰিব বা কেজৰিৱাল কিয় হাৰিলে সেই কাৰণসমূহ আমি বিচাৰি লৈছোঁ আমি বিচাৰিছোঁ 5টা এক্সক্লুসিভ কাৰণ যিকেইটা কাৰণে এই মুহূৰ্তত প্ৰতিবন্ধ কৰিছে বিজেপিৰ জয় আৰু কেজৰিৱালৰ পৰাজয় কেজৰিৱাল কিয় হাৰিল বা আম আদমি পাৰ্টি কিয় হাৰিল তাৰ 5টা কাৰণ আমি বিচাৰি লৈছোঁ আমি এনালাইসিস কৰিছিলোঁ আমি পৰীক্ষা কৰিছিলোঁ আমি কথা পাতিছিলোঁ মানুহৰ সৈতে কিন্তু 5টা কাৰণ কি আছিল যিকেইটা কাৰণে কেজৰিৱালক হৰুৱালে যিকেইটা কাৰণে বিজেপিক জিকালে 5টা কাৰণ আমি বিচাৰি লৈছোঁ 5টা এক্সক্লুসিভ কাৰণ যিকেইটা কাৰণ হলে আপুনি গম পাব যে অসমত যদি সেইখিনি কৰা যায় তেন্তে অসমতো হয়তো চৰকাৰ উলটপালট হ'ব কিন্তু 5টা কাৰণ কি প্ৰথম দিছোঁ গ্ৰাফিক্স ফাৰ্ষ্ট গ্ৰাফিক্স এইটো হৈছে মধ্যবিত্তক অধিক গুৰুত্ব এই মুহূৰ্তত দৃশ্য আগবঢ়াইছোঁ মই বৰ্ণনা কৰিম মধ্যবিত্তক অধিক গুৰুত্ব অৰ্থাৎ মধ্যবিত্তক অধিক গুৰুত্বৰ কাৰণটো এইটোৱে যে বিজেপি যি দল আছিল বিজেপিয়ে দিল্লীত মধ্যবিত্তক অধিক গুৰুত্ব দিছিল বিজেপিয়ে মধ্যবিত্তক অধিক গুৰুত্ব দিছিল কিন্তু আম আদমি পাৰ্টিয়ে যি সময়ত আম আদমি পাৰ্টিয়ে কৈছিল যে তেওঁলোকে মধ্যবিত্ত ভোট লৈ চৰকাৰ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে বাছ ফ্ৰী দিলে তেওঁলোকে ইলেক্ট্ৰিচিটি ফ্ৰী দিলে কিন্তু ফ্ৰী দি তেওঁলোকে দুখীয়া মানুহক সহায় কৰিলে গতিকে দুখীয়া মানুহক সহায় কৰাৰ লগে লগে বিজেপিয়ে কিন্তু সেইটো ইস্যু হিচাপে ল'লে আৰু দুখীয়া মানুহক সহায় কৰাৰ লগে লগে কিন্তু আম আদমি পাৰ্টিক মধ্যবিত্ত বেয়া পালে আৰু ধনীসকলে বেয়া পালে মধ্যবিত্ত ধনীসকলে বেয়া পালে লগে লগেই দিল্লীৰ উলটপালট হ'ল চৰকাৰ আৰু এই মুহূৰ্তত দিল্লীত বিজেপি জয়ী হৈছে দ্বিতীয়টো কাৰণ এই মুহূৰ্তত আগবাঢ়িছোঁ দ্বিতীয় কাৰণ আম আদমি পাৰ্টিৰ আঁচনি বন্ধ নকৰাৰ ঘোষণা অৰ্থাৎ দিল্লীৰ এটা গুৰুত্বপূৰ্ণ কথা এইটো দিল্লীত যি সময়ত বিজেপিয়ে কেম্পেইনিং কৰিছিল সেই মুহূৰ্তত তেওঁলোকে কৈছিল যে আপৰ কোনো ধৰণৰ আঁচনি তেওঁলোকে সলনি নকৰে তেওঁলোকে আঁচনি বন্ধ নকৰে অৰ্থাৎ আম আদমি পাৰ্টিয়ে যি ফ্ৰী ইলেক্ট্ৰিচিটি দিছিল বা যি বাছ সেৱা দিছিল সেয়া কিন্তু বিজেপি বন্ধ নকৰোঁ বুলি কৈছিল গতিকে ৰাইজৰ পচন্দ হৈ পৰিছিল বিজেপি ৰাইজৰ পচন্দ হৈ পৰিছিল কাৰণ তেওঁলোকে কৈছিল যে তেওঁলোকে আপৰ যি আঁচনি সেয়া বন্ধ নকৰোঁ বুলি কৈছিল থাৰ্ড কাৰণ তৃতীয়টো কাৰণ এই মুহূৰ্তত দিছোঁ থাৰ্ড কজ পথ আৰু খোৱাপানীৰ সমস্যা দিল্লীত আজিৰ তাৰিখত পথৰ অৱস্থা বেয়া আছে খোৱাপানীৰ সমস্যা আছে সেয়া সকলোৱে জানে কাৰণ কেজৰিৱালে কৈছিল যে গংগাৰ পানী পৰিষ্কাৰ কৰি ৰাইজক খাবলৈ দিম বুলি কিন্তু সেয়া হৈ নুঠিল আৰু গংগাৰ পানী ৰাইজক খাবলৈ নিদিলে কেজৰিৱাল অৰ্থাৎ গংগাখন তেওঁলোকে পবিত্ৰ কৰিব নোৱাৰিলে গংগা পৰিষ্কাৰ কৰিব নোৱাৰিলে যাৰ বাবে গংগা পৰিষ্কাৰ কৰাৰ সলনি কিন্তু মানুহক পানী দিয়াৰ ক্ষেত্ৰত কিছু বাধা আহিল লগে লগে আপে কৈছিল যে তেওঁলোকে আৰু 5 বছৰ চৰকাৰ কৰিব আৰু 5 বছৰ ভিতৰত তেওঁলোকে কৰিব বুলি কৈছিল কিন্তু সেয়া কিন্তু ৰাইজে গ্ৰহণ নকৰিলে অৰ্থাৎ ৰাইজে আপক গ্ৰহণ নকৰিলে অৰ্থাৎ পথৰ অৱস্থা বেয়া হ'ল আৰু পথত বোকা হৈছিল কিছু স্থানত পথ ভাগিছিল কিন্তু তাৰ একেধৰণে খোৱাপানী সমস্যা আছিল আৰু খোৱাপানী নোপোৱাৰ বাবে মানুহে পানী কিনি খাবলগীয়া হৈছিল সেইটো এটা কাৰণ এইবাৰ আমি চতুৰ্থ কাৰণ দিছোঁ ফ'ৰ্থ কজ LG আৰু আপৰ কাজিয়া আমি গম পাওঁ যে দিল্লীত কি ধৰণৰ কাজিয়া হৈছে কি ধৰণৰ কাজিয়া হৈছে আমি গম পাওঁ যে দিল্লীত চৰকাৰৰ সৈতে কি ধৰণৰ কাজিয়া হৈছে আমি গম পাওঁ কেন্দ্ৰৰ কাজিয়া হৈছে বা LG কাজিয়া হৈছে আমি সেয়া গম পাওঁ সেই কাজিয়াই কিন্তু চূড়ান্ত ৰূপ লৈছিল য'ত যদি চৰকাৰে কিবা কাম কৰে তেন্তে LG বা তেওঁলোকে বা কেন্দ্ৰ বা বিজেপি ফালৰ পৰা সেইখিনি বাধা দিয়া হৈছিল কিন্তু আপ আৰু LG যি কাজিয়া সেই কাজিয়াই কিন্তু চূড়ান্ত ৰূপ পাইছিল আৰু তাৰ ফলশ্ৰুতিয়ে কিন্তু কাজিয়াৰ সুযোগ গ্ৰহণ কৰিছিল বিজেপিয়ে কাজিয়াৰ ফলত আপে কিন্তু উন্নয়নমূলক কাম কৰিব পৰা নাছিল যাৰ সুযোগ গ্ৰহণ কৰিছিল বিজেপি আৰু বিজেপিয়ে কিন্তু সেয়া ইস্যু হিচাপে লৈছিল ফিফথ কজ 5 নম্বৰ কাৰণ প্ৰতিষ্ঠান বিৰোধী আহিছিল আপৰ বিৰুদ্ধে কিয়নো দিল্লীত আপৰ শীৰ্ষ নেতাসকল বিভিন্ন সময়ত জেলত থকা নেতাসকলে কাম কৰিব নোৱাৰিছিল লগে লগে মানুহৰ মনত খং উঠিছিল আৰু মানুহে খঙতে আপৰ বিৰুদ্ধে তেওঁলোকে ভোটদান কৰিছিল আপে যি সময়ত কাম কৰিছিল তেওঁলোকে শিক্ষা ক্ষেত্ৰত কাম কৰিছিল বা স্বাস্থ্য বা চিকিৎসা ক্ষেত্ৰত কাম কৰিছিল কিন্তু সেই কাম কৰিলেও কিন্তু আপে সেই কামখিনি কৰিলে কিন্তু শেহতীয়াকৈ এই 5 বছৰ কিন্তু আপৰ কাৰণে খুব ভাল নাছিল কাৰণ সেই 5 বছৰ তেওঁলোকে বিভিন্ন সময়ত জেলত থকাৰ বাবে তেওঁলোকে কাম কৰিব নোৱাৰিলে গতিকে এনে পৰিস্থিতিত সেই সুযোগ গ্ৰহণ কৰিছিলে সেই সুযোগ বিজেপিয়ে গ্ৰহণ কৰিলে আৰু বিজেপিয়ে সেই সুযোগ গ্ৰহণ কৰাৰ লগতে বিজেপিয়ে চৰকাৰ কৰিবলৈ আগবাঢ়িছে আৰু বিজেপিয়ে সেই সুযোগ গ্ৰহণ কৰি মানুহৰ কাষলৈ গৈছিল আৰু মানুহ কিয় হতাশ হৈছে সেয়া তেওঁলোকে জানিবলৈ চেষ্টা কৰিছিল কাৰণ দিল্লীৰ সেই যি পৰিৱেশ সেই পৰিৱেশে কিন্তু বিজেপিক ভাল খবৰ দিলে কিন্তু বেয়া খবৰ দিলে আপক এই মুহূৰ্তত আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকা আছে আৰু কৌশিক কুমাৰ ডেকাই এই সমগ্ৰ যি দিল্লীৰ যি পৰিৱেশ পৰিস্থিতি সেই পৰিৱেশ পৰিস্থিতি তেওঁ ভালদৰে চাই আহিছে আৰু এই মুহূৰ্তত আমি PCR কৈছোঁ যে আমাৰ যি কেমেৰাৰ দৃশ্য সেয়া দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আমি বৰ্তমান আমি কিছু কথা পাতিম কৌশিক কুমাৰ ডেকাৰ সৈতে তেওঁ সেয়া কেমেৰা দৃশ্য আগবঢ়াব ব্লেক মেজিক তেওঁ অন কৰিব আমি কৌশিক কুমাৰ ডেকা যিহেতু আমি দেখিছোঁ যে বৰ্তমানৰ যি পৰিৱেশ আমি দেখিছোঁ যে
দিল্লীত বৰ্তমান আপৰ চৰকাৰ ওলট পালট হৈছে, আপৰ চৰকাৰ গৈছে আৰু বিজেপি চৰকাৰ আহিছে। গতিকে আপুনি কি দেখিছে, কি হৈছে? কাৰণ খুব যে আপৰ চৰকাৰ হ'ব বা আপৰ চৰকাৰ হৈ পেলাই তেওঁলোকে পুনৰ চৰকাৰ কৰিবলৈ আশা কৰিছে, কিন্তু সেয়া হৈ নুঠিল। গতিকে এই মুহূৰ্তত আপুনি কি পৰিৱেশ দেখিছে? শেহতীয়া আপডেট। হয় পলাশ, ইতিমধ্যে আপুনি কেইবাটাও বিষয় উল্লেখ কৰিছে। কি কাৰণত প্ৰতিষ্ঠান বিৰোধী ঢৌকে ধৰি কি কাৰণত ছন্দপতন ঘটিল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ, কি কাৰণত ছন্দপতন ঘটিল আৰু বিজেপিয়ে দিল্লীত চৰকাৰ গঠন কৰিবলৈ প্ৰায় আগবাঢ়িছে, যদিও বা আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা হোৱা নাই, কিন্তু এতিয়ালৈকে যিখিনি খবৰ আহিছে সেই খবৰ অনুযায়ী গৰিষ্ঠ সংখ্যক আসনত বিজেপি অগ্ৰগতি লাভ কৰিছে আৰু হয়তো খুব কম সময়ৰ ভিতৰতে ফাইনেল ৰিজাল্ট আহিব। সবাতোকৈ ডাঙৰ কথাটো হ'ল কি এই মুহূৰ্তত এটা আমি ব্ৰেকিং নিউজ বুলি ক'ব পাৰোঁ যে মনীষ সিসোদিয়া যিগৰাকী উপমুখ্যমন্ত্ৰী আছিল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ আপৰ এগৰাকী জ্যেষ্ঠ নেতা, মনীষ সিসোদিয়া পৰাস্ত হৈছে, 6টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থীৰ হাতত। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। আৰু আপুনি কোৱাৰ দৰে আপৰ বিৰুদ্ধে যি ৰাজনৈতিক কূটকৌশলৰ ক্ষেত্ৰত বিজেপিয়ে যথেষ্ট পাৰদৰ্শিতা অৱলম্বন কৰিছে, পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। বিজেপিয়ে অতি পৰিকল্পিতভাৱে এইবাৰ দিল্লীৰ মসনদ দখল কৰিবলৈ, দিল্লীৰ শাসনভাৰ দখল কৰিবলৈ বিজেপিয়ে যি কূটকৌশল ৰচনা কৰিছিল, যি ৰাজনৈতিক দক্ষতা প্ৰয়োগ কৰিছিল, সেই ৰাজনৈতিক দক্ষতাত, সেই ৰাজনৈতিক কূটকৌশলত বিজেপি ফলৱৰ্তী হৈছে, ফলপ্ৰসূ হৈছে। আৰু আপৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ, অহৰহ আপৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ বিজেপিয়ে যি চেষ্টা অব্যাহত ৰাখিছিল, সেই ক্ষেত্ৰত বিজেপি সম্পূৰ্ণৰূপে সফল হৈছে। বিভিন্নটা কাৰক আছে, বিভিন্নটা কাৰণ আছে। আমি যদি চাওঁ লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই আপৰ ওপৰত যথেষ্ট চাপ পৰিছিল, কিয়নো লোকসভা নিৰ্বাচনত দিল্লীত আপে এখনো আসন লাভ নকৰিলে। গতিকে 2024 চনৰ যি লোকসভা নিৰ্বাচন আৰু সেই লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই বিজেপিয়ে দিল্লী আপৰ হাতৰ পৰা আজৰি আনিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। আৰু তাৰ বাবে যিখিনি হোমৱৰ্কৰ প্ৰয়োজন, যিখিনি নীতিৰ প্ৰয়োজন, যিখিনি কূটকৌশলৰ প্ৰয়োজন, যি সাংগঠনিক কাম কাজৰ প্ৰয়োজন, সেই সকলোবোৰ সুন্দৰভাৱে পৰিকল্পিতভাৱে আগুৱাই নিছিল বিজেপিয়ে। আৰু আপুনি কোৱাৰ দৰে 5টা যি কাৰণ, সেই 5টা কাৰণৰ এটা অন্যতম হ'ল প্ৰতিষ্ঠান বিৰোধী ঢৌ। লাহে লাহে আপৰ প্ৰতি, আপ চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিষ্ঠান বিৰোধী ঢৌ প্ৰবল হৈ উঠিছিল। অৰবিন্দ কেজৰিৱাল জেললৈ যাবলগীয়া হৈছিল, মনীষ সিসোদিয়া জেললৈ যাবলগীয়া হৈছিল, সঞ্জয় সিং জেললৈ যাবলগীয়া হৈছিল। গতিকে আপৰ বিভিন্নজন মন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি উপমুখ্যমন্ত্ৰীকে ধৰি সাংসদকে ধৰি বিভিন্নজনে দুৰ্নীতিৰ গোচৰত জেললৈ গৈছিল। সেয়া সঁচা হওক মিছা হওক, কিন্তু লাহে লাহে দিল্লীৰ চৰকাৰৰ বিৰুদ্ধে বা শাসনত থকাসকলৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা নেতাসকলৰ বিৰুদ্ধে, আপৰ নেতাসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ যি অভিযোগ, সেই অভিযোগ যেন কোনোবাখিনিত সঁচা, সেই বিষয়টো লাহে লাহে মানুহৰ মনত দৃঢ় হৈছিল আৰু ইয়ে এক প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি কৰাত সহায় কৰিছিল। দ্বিতীয়তে যিবোৰ প্ৰতিশ্ৰুতি আপে দিছিল, দুটাকৈ কাৰ্যকালত বিভিন্ন প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণত ব্যৰ্থ হৈছিল। খোৱাপানীৰ সমস্যা আছে দিল্লীত, বিজুলী বাতিৰ সমস্যা আছে, মৌলিক যিবোৰ সমস্যা আছে, কিছুমান সমস্যা তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম হৈছিল, কিন্তু কিছুমান সমস্যা পূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। বিশেষকৈ খোৱাপানীৰ সমস্যাটো নিৰ্বাচনৰ আগমুহূৰ্ততো এটা ডাঙৰ ইছ্যু হৈ পৰিছিল। হাৰিয়ানাৰ লগত সংঘাত হৈছিল, গংগাৰ পানীক লৈ সংঘাত হৈছিল, গংগাৰ পানী লেতেৰা বুলি অৰবিন্দ কেজৰিৱালে কোৱাৰ লগে লগে এটা ডাঙৰ ইছ্যু হৈ পৰিছিল। আৰু সেই ইছ্যুটোক লৈ বিজেপিয়ে ৰাজনীতি কৰিছিল আৰু সেই ৰাজনীতিত বিজেপি এক প্ৰকাৰ সফল হৈছিল। তৃতীয়তে আপুনি কোৱাৰ দৰে মধ্যবিত্তসকলক বিজেপিয়ে টাৰ্গেট কৰিছিল আৰু সেই মধ্যবিত্তসকলৰ ভোট এইবাৰ বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে, কিয়নো মধ্যবিত্তসকলৰ বাবে আপ চৰকাৰে বিশেষ একো কৰা নাই বুলি এক প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু ইয়াক ইছ্যু হিচাপে লৈছিল বিজেপিয়ে। আপ চৰকাৰে দুখীয়া লোকসকলক, দৰিদ্ৰ লোকসকলক বিভিন্ন সা সুবিধা প্ৰদান কৰিছে, বিভিন্ন আঁচনি দিছে, ঔষধৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, পৰিবহণৰ ক্ষেত্ৰত হওক, মহিলাসকলক বিনামূলীয়াকৈ বিনামূলীয়া টিকটত যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰিছে। কিন্তু সেই অনুপাতে পুৰুষসকলৰ প্ৰতি কেনেধৰণৰ ভূমিকা আছিল আপ চৰকাৰৰ, কিংবা সমগ্ৰ মধ্যবিত্তসকলৰ বাবে, মধ্যবিত্তসকলক সকাহ দিয়াৰ বাবে, মধ্যবিত্তসকলৰ জীৱন যাত্ৰা সকাহ দিয়াৰ বাবে আপ চৰকাৰে কিবা কৰিছিল নে কৰা নাই, এই বিষয়বোৰক ইছ্যু হিচাপে লৈছিল বিজেপিয়ে। তদুপৰি আপোনাৰ ভোট বিভাজনৰ কথাটো আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ, মিত্ৰতাৰ কথাটো ক'ব পাৰোঁ, কাৰণ কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ'ল। আপৰ যি আত্মবিশ্বাস, অৰবিন্দ কেজৰিৱালৰ যি আত্মবিশ্বাস, সেই আত্মবিশ্বাস, আপৰ যি আত্মবিশ্বাস, সেই আত্মবিশ্বাস আচলতে বহু ক্ষেত্ৰত ভুল প্ৰতিপন্ন হ'ল, কিয়নো কংগ্ৰেছৰ বিকল্প হিচাপে বা বিজেপিৰ বিকল্প হিচাপে আপে পূৰ্বৰ যি
সমৰ্থন জনসমৰ্থন সেই পুনৰবাৰ লাভ কৰিব বুলি যি আত্মবিশ্বাস তেওঁলোকৰ আছিল যি আত্মপ্ৰত্যয় তেওঁলোকৰ আছিল সেয়া ভুল প্ৰতিপন্ন হ'ল আৰু ভিতৰি বিজেপিয়ে অতি দক্ষতাৰে অতি কৌশলগতভাৱে অতি ৰাজনৈতিক কূট কৌশলেৰে যিদৰে সংগঠন তেওঁলোকে দৃঢ় কৰিলে বা জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ল সেই ক্ষেত্ৰত বহু ক্ষেত্ৰত পিছ পৰি থাকিল নিশ্চয়কৈ কৌশিক কুমাৰ ডেকা আমি দেখিছোঁ যে 5টাকৈ কাৰণ আমি দেখুৱালোঁ 5টাকৈ কাৰণ আৰু এই কাৰণকেইটা খুব চৰ্চিত হৈছে এই কাৰণকেইটা আমি কথা পাতিছিলোঁ দিল্লী বিভিন্ন অসমীয়া লোকসকলৰ সৈতে তেওঁলোক অসমৰ বাবে তেওঁলোক দিল্লীত আছে বা যিসকল ব্যক্তিয়ে দিল্লীত বাস কৰিছে তেওঁলোকৰ সৈতে আমি কথা পাতিছিলোঁ বিজেপিৰ সৈতে কথা পাতিছিলোঁ আমি কংগ্ৰেছৰ সৈতে কথা পাতিছিলোঁ বা দিল্লী আপৰ সৈতে কথা পাতিছিলোঁ সকলোৱে বিভিন্ন ধৰণৰ বিভিন্ন তেওঁলোকে মন্তব্য দিছে কিন্তু মন্তব্য যিয়ে নিদিয়ক কিয় যিসকল ব্যক্তি যিসকল সমালোচক আছে যিসকল ৰাজনৈতিক সমালোচক বিশ্লেষক আছে তেওঁলোকে যিসকলে তেওঁলোক কোনো পাৰ্টি নহয় তেওঁলোকে আমাক কৈছিল যে বিভিন্ন কাৰণ কৈছিল 5টা কাৰণ ডাঙৰ আছিল মই পুনৰ কৈছোঁ মধ্যবিত্তক অধিক গুৰুত্ব বিজেপিৰ মধ্যবিত্তক অধিক গুৰুত্ব দিলে মিডল ক্লাছ পিপুলক অৰ্থাৎ বিভিন্ন সময়ত আপে কৈছিল যে মধ্যবিত্ত হৈ কাম কৰিম কিন্তু পৰৱৰ্তী সময়ত আপে কেৱল দৰিদ্ৰসকলৰ কথা বেছি চিন্তা কৰিলে দ্বিতীয় কথা পথ আৰু খোৱা পানী পথ আমি যে পবিত্ৰ মাহ কেইটা শেহতীয়াকৈ দিল্লী যাওঁতে দেখুৱাইছিল যে এটা ৰাস্তা খুব বোকা আছিল বোকাময় পথ আছিল খোৱা পানী নাছিল গংগাখন পবিত্ৰ কৰি পানী আনি পেলাই খুৱাম বুলি কৈছিল সেয়াও হৈ নুঠিল একেধৰণে আন ব্যৱস্থা আন কিছু আছে চৰকাৰৰ যি অচলাৱস্থা চৰকাৰ বিভিন্ন নেতাসকল গ্ৰেপ্তাৰ হ'ল তেওঁলোকৰ বিৰুদ্ধে সুৰা কেলেংকাৰীৰ কথা আহিল যি নতুন সুৰা নীতি আনিলে বিভিন্ন লোকক কোনো কথা নাই বতৰ নাই বিভিন্ন লোকক সুৰাৰ ছাপ্লাই বা বিভিন্ন কাম দিয়া হৈছিল সেইখিনি মানুহৰ মাজত খং ক্ষোভ আনিছিল LG আৰু আপৰ যি কাজিয়া সেয়া আছিল এই কাৰণসমূহ খুব গুৰুত্বপূৰ্ণ এই কাৰণসমূহ অৰ্থাৎ আমি 5টাকৈ কাৰণ ক'লোঁ 5টা কাৰণ বিশ্লেষণ কৰিলোঁ জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকাই আপোনালোকক ক'লে 5টা মূল কাৰণ এই 5টা কাৰণেই আপৰ যি হাঁহি আছিল হাঁহি নাইকিয়া কৰিলে আৰু একেধৰণে বিজেপিৰ মুখত হাঁহি আহিল আৰু দিল্লী ৰাজপথত এই মুহূৰ্তত গেৰুৱাময় হৈছে ইতিমধ্যে লোকসভা ক্ষেত্ৰত হৈছিল আৰু এই বৰ্তমান বিধানসভা ক্ষেত্ৰত হ'ল আৰু এই মুহূৰ্তত বোকাত পদুম ফুলক নুফুলক দিল্লীত কিন্তু ফুলিল আৰু দিল্লীৰ পৰিৱেশ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে কাৰণ দিল্লীৰ ৰাজনৈতিক যি পথ পৰিৱৰ্তন এয়া চাবলগীয়া হৈছে একেধৰণে নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া 7:30 বজাত কি কয় সেয়াও চাবলগীয়া হ'ব বিভিন্ন নিৰ্বাচনী খবৰ চাই থাকিব ডান এক্সপ্ৰেছ এই মুহূৰ্তত ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো